Pengamun ko bitak ko ay apengam. Singkrim dal kawi ko namu. মানে ভালকে পঢ়িব কৈছে আৰু নমস্কাৰ সকলোকে স্বাগতম মোৰ চেনেললৈ আজি আছো এই জপংগাঁৱত আৰু জপংগাঁৱত আজি গংগাৰাম তাই সোঁৱৰণী পুথিভঁৰাল সমিতি আৰু জাৰচাং বহুমুখী উন্নয়ন সমিতিৰ লগতে জপংগাঁও উন্নয়ন সমিতিৰ যৌথ উদ্যোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সমূহ ছাত্ৰ ছাত্ৰীক এক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান হৈছে আৰু লগতে বহুত বিভিন্ন ধৰণৰ বাৰেৰহণীয়া কাৰ্যসূচী অন্তৰ্ভুক্ত হৈছে ইয়াতে গতিকে আপোনালোকক দেখুৱাইছোঁ আজি কেনেধৰণৰে এই অনুষ্ঠান আগবাঢ়িছে আপোনালোকে দেখিছে মোৰ পিছফালে যিখন মঞ্চ আছে তাতে সকলো কাৰ্যসূচী হৈ আছে চোতালত আমাৰ চোতালবোৰত কি হয় যেতিয়া ঘৰ চিৰিকা আৰু পাৰ চৰাইৰ মাজত যেতিয়া যুদ্ধ হয় সদায় নুলুকালাং পাৰ চৰাইহে জিকে কাৰণ পাৰ চৰাইৰ প্ৰভুত্বটো বেছি ঘৰ চিৰিকাৰ প্ৰভুত্ব নাই আদামৰূপে এই পৃথিৱীত আমি জীয়াই থাকিবলৈ হ'লে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যোগ্য হ'ব লাগিব আৰু তেতিয়াহে আমি জীয়াই থাকিব পাৰিম আৰু সেই জীয়াই থকাৰ সোধ ৰচনা কৰিব লাগিব প্ৰতিযোগিতাৰ মনোভাৱেৰে গতিকে আশা কৰিছোঁ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আজি আমাৰ মাজত আছে তোমালোক ভৱিষ্যত কেইটামান নাজানিলে নাচাওঁ এতিয়া পিছত চাওঁ কিন্তু লগে লগে ডিক্সনেৰীখন উলিয়াই ৱৰ্ড মিনিং চাই ল'লে হৈ যায় মনতো থাকিব ডিক্সনেৰীৰ লগত ইংৰাজী পঢ়িলে ডিক্সনেৰীখন লগত ৰাখিবই লাগে গতিকে মই ছাত্ৰ ছাত্ৰীসকলক বেছি উপদেশ দিবও নাজানো শিক্ষাৰ অবিহনে আপোনালোকে কেতিয়াও সফল হ'ব নোৱাৰে শিক্ষাই আপোনাক খোজে খোজে সফলতা আনি দিব আৰু কেতিয়াও আপুনি বহুতবাৰ এই খোজত আগবাঢ়ি যাওঁতে আপুনি বহুতবাৰ বিফল হ'ব কিন্তু সেই বিফলতাক নেওচি আপুনি সফলতা অৰ্জন কৰিব লাগিব ফেইলাৰ্ছ আৰ নেভাৰ ফাইনেল এণ্ড ছাকচেছ ইজ নেভাৰ এণ্ডিং কৈছে যে আপুনি অকৃতকাৰ্য জীৱনত বিফল হ'বই বিফলতাইহে আপোনাক সফলতাৰ পথ দেখুৱাত পোৱাত আপোনালোকক সহায় কৰিব তেওঁলোকৰ সম্পদ আছে মোৰ গাইছোঁ লাগে আগবাঢ়ি যাবৰ কাৰণে সকলোৱে সহযোগিতা কৰিব লাগে ভগৱানে দিয়া ইনাৰ পটেঞ্চিয়েল কিছুমান থাকে যাক আমি কোনো মানে ভগৱান প্ৰদত্ত কিছুমান আমাৰ গুণ থাকে আপোনালোক আমাৰ সম্পদ আমাৰ জাতীয় সম্পদ আমাৰ নৈতপৰীয়াৰ সম্পদ আপোনালোকৰ ওপৰত আশা কৰি আমি আমাৰ এই আজিৰ কাৰ্যসূচীটো আমি গ্ৰহণ কৰিছোঁ কিয়নো আপোনালোকক মই আগতো বক্তব্য ৰখা বক্তাসকলে জনাইছে যে আমাৰ দিনত কোনো ধৰণৰ এনেকুৱা ধৰণৰ আমাৰ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান নাছিল আমাক কোনো ধৰণে কোনেও আমাক সম্বৰ্ধনা দিয়া নাছিল ছাত্ৰ ছাত্ৰীসকল আচলতে আমাৰ সম্পদ আৰু তেওঁলোকৰ শিক্ষাৰ কাৰণে আগবঢ়াই দিয়াটো আমাৰ আচলতে যিকোনো অনুষ্ঠান হিচাপে আমাৰ দায়িত্ব বিশেষকৈ শিক্ষাই পৰিৱৰ্তন কৰিব পাৰে এটা অঞ্চল পিছপৰা অঞ্চল তেওঁলোকে বহু কষ্ট কৰি পেলাই আগবাঢ়ি গৈছে তেওঁলোকে পাছ কৰি আমাক সুনাম কঢ়িয়াই আনিছে গতিকে তেখেতসকলক আমি সম্বৰ্ধনা জনোৱাটো আমাৰ দায়িত্ব আৰু তেখেতসকলক আগবঢ়াই নিবৰ কাৰণে প্ৰেৰণা দিবৰ কাৰণে আজি সভাখন অনুষ্ঠিত কৰা হৈছিল সেই সম্বৰ্ধনাৰ জৰিয়তে আৰু আমি বিশেষকৈ কিছুমান ব্যক্তি আমি নিমন্ত্ৰণ কৰিছিলোঁ তেখেতসকলৰ বক্তব্য তেখেতসকলে যাতে অন্ততঃ প্ৰেৰণা পাব পাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ গতিকে মই আশা কৰিছোঁ যে এই অনুষ্ঠানটোৰ যোগেদি আচলতে আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়িব জপংগাঁৱত ছাত্ৰ ছাত্ৰীসকলক এই সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু তেওঁলোকৰ পৰা মই অলপ জানিব বিচাৰিম তেওঁলোকৰ কেনে অনুভৱ নলকাম মাছুদাং ছিল যে নলম চেম্পাই দুমাৰ্কত উল্লেখলা সম্বৰ্ধনা জনাইছে ভাল লাগিছে আৰু তোমালোকৰ পৰা কি আশা কৰিছে ৰাইজে মানে ভালকে পঢ়িব কৈছে আৰু গতিকে তোমালোকে আগলৈ ভালকৈ পঢ়িব লাগে আৰু অঞ্চলটোৰ উন্নতিত তোমাৰ নামটো জানমণি টাইপ এতিয়া কি পাছ কৰিছা এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল কোন স্কুলৰ পৰা কৰিছা জ্ঞানপীঠ একাডেমি তো ঠিক আছে সকলোকে ধন্যবাদ আৰু অভিনন্দন থাকিল সম্বৰ্ধনা অনুষ্ঠান ইমানতে শেষ হৈছে আৰু এতিয়া তেওঁলোকক ভোজনৰ ব্যৱস্থা কৰি দিছে নহ'লে আপুনি চেম্বৰ পৰা আহিব পাঁচ লাংকা ngulusin আপুনি নলুক লেডুল সম্পা আইডো দপা মিঞে গতিকে সকলোলৈকে অভিনন্দন আৰু শুভেচ্ছা থাকিলে ইমানখিনি আছে সকলোৱে প্ৰত্যেক বছৰতে আগন্তুক পৰীক্ষাবিলাকত ভালদৰে পাছ কৰা
আমি খাবলৈ পাম তোমালোকৰ লগত। জলবায়ু পরিবর্তন হয়েছে না সেটা তো কিনপায় মায়ের কটা আছে এরকম করে Nolu singam amang ko bitak ko ay apungam. Singam nol kabi ko namu. Turmoen. Sedam legal turmogel nol khotam bipai ko sedam mutakan ko bamnam le apungam. আচলতে গছ পুলি ৰোৱাটোৱে আচল কথা নহয় সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ ধৰা যত্ন আৰু মাজে সময়ে নিজে পানী খোৱাৰ আগতে পানী অলপ দিবলৈ চেষ্টা কৰিব এটা ৰেসপন্সিবিলিটি দিছে তোমালোকক। গতিকে গছ থাকিলেহে পৃথিৱীৰ মানুহ থাকিব লাগিছে ন গতিকে সেইখিনি নলেন বুজি পাব লাগিব আজি নিশ্চয় আপোনালোকে আজিৰ ভিডিঅ'টি ভাল পাইছে আৰু এনেকুৱা অনুষ্ঠানবিলাক সদায় হৈ থাকিব লাগে যি অনুষ্ঠানে নেকি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগায় আৰু যিসকলে আজিৰ আমাৰ এই ভিডিঅ'টি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিসকল আহিছে আমাৰ চেনেললৈ তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ